নমস্কাৰ অসমবাসী ৰাইজ খবৰ কি ময়ো লৈ ললো এফালে লাঠি লৈ আহিছে নতুন দোকান দিছো লাজ লাগিছে চাই আছে আৰু এয়া চাওকচোন এও কিন্তু আজি মোৰ ওপৰত বহুত বেছি খং আমাৰ ঘৰত থকা সৰ্পডালক কণী খুৱাবৰ কাৰণে টকা উপাৰ্জন নমস্কাৰ অসমবাসী ৰাইজ খবৰ কি খবৰ চাগে সকলোৱে ভালে আছে ভালে থাকক কুশলে থাকক তাৰ কামনা কৰি আজিৰ ভিডিঅ'টি আৰম্ভ কৰিছো মই বেডৰুমৰ পৰা আৰু এতিয়া ওলাইছো বন্ধুসকল মই বজাৰলৈ যাবলৈ তাকে দেৰি নকৰি ভিডিঅ'টি আৰম্ভ কৰিলো অসমীয়া মৰি চেনেলৰ মই গৰবিয়া নতুন এটি ভিডিঅ' মাজলৈ সকলোকে স্বাগতম জনাইছো আহক এতিয়া দেৰি নকৰি ভিডিঅ'টি আগবাঢ়ো খৰদৰ হৈছে নহয় বন্ধুসকল বেগটো ক'ত থলো কিন্তু বিচাৰিয়ে পোৱা নাই মই ফালে মই বেগটো লৈ ললো আৰু এতিয়া ওলাইছো দৰজাখন বন্ধ কৰি লওঁ এইফালে ওলাই আছে হয় দিয়ক ৰাতিপুৱাই শুই উঠিয়ে ওলাইছো এটি শুভ কামত আৰু কিন্তু আমাৰ মোৰ প্ৰতি বহুত বেছি খং উঠিছে কাৰণ মানা কৰিছে নতুন দোকান দিবৰ কাৰণে মই ভাবিলো আমাৰ ঘৰত থকা সৰ্পডালে যেতিয়া নহয় কণী খাবলৈ বহুত বেছি লাগে গতিকেলৈ টকা উপাৰ্জন হ'ব বুলি মই আজি এখন সৰু দোকান দিম বুলি ভাবিছো তেওঁ হয় অখৰি কৰি পিনে মোক হাঁহি দেখাইছে হয়নে লাগিছেনে কম মানুহ নহয় আৰু মই ভিডিঅ' কৰিলে মানে তেওঁ মানে মোক যোগাই দি দিব আৰু হাঁহি দেখুৱাইছে এতিয়া মানে বেলেগ বেলেগ কথা কৈ ক্লিপবিলাক নষ্ট কৰি পেলাইছে বাৰু বলকচোন আজি কিন্তু মোনা ভৰাই বস্তু আনিম বুলি ভাবিছো মোনা হোৱা বৰ ডাঙৰ এটা লৈ আহিছা ন কি খাই আছা তুমি ভিটামিন ভিটামিন মানে ইটকিটি বিটকিটি দেখিছেনে বাৰু কি খালা বহুত দূৰ যাব লাগিব কিন্তু পালোহি আৰু দেই বন্ধুসকল ৰাজমাই বজাৰ শিৱসাগৰ 20 টকা হ'ব 20 টকাটোকে লৈ না দৰজাখনটো বন্ধ কৰিব লাগিব বুলি জানো কিন্তু অৱস্থা গাড়ীখনৰ উপায় নাইকিয়া হৈ আছে দেখিছেনে বন্ধুসকল বলক এতিয়া বজাৰলৈ যাওঁ মোনা 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 প্ৰথমে ললোহি বিলাহী আৰু যেতিয়া নহয় পাচলি বহুত বেছি সস্তা হৈছে গতিকেলৈ আজি নতুন দোকান দিবৰ কাৰণে নতুন নতুন চব্জি নিবলৈ আহিলোঁ কিন্তু লোকজনে বহুত বেলেগকৈ চাইছে ঘূৰি ঘূৰি চাইছে সকলো লোকে এইফালে চাওকচোন তেওঁ খুব ধুনীয়াকৈ চাই আছে লাজে লাগিছে দিয়কচোন আৰু এইফালে হৈছে হালধীয়া ফুলকবি কেনেকৈ লৈছে এইবিলাক 30 টকা ক'ৰ পৰা আহিছে এইবিলাক মেচিমাৰী দৰং ডিষ্ট্ৰিক্ট এটা 20 টকা কি কি এইটো ৱেট কৰি নিদিয়া নি হ'ব দিয়া এপাহত 20 টকা হালধীয়া ফুলকবি আমাৰ বহুতখিনি চব্জি ল'লে বাছি বাছি বেছি নালাগে দেই 20 টকা বেছি নহয় সঁচাকৈ ৰাতিপুৱাৰে পৰা গধূলিলৈকে ইমান ব্যস্ত হৈ পৰোঁ ধৰিবকে নোৱাৰোঁ সময় কেতিয়া পাৰ হৈ যায় বিভিন্ন ধৰণৰ শাক পাচলি বজাৰ কৰি এনেকৈ মোনাত সোমোৱাই ল'লোঁ নহয় বহুত বেছি সস্তা হৈছে পাচলি আৰু এইফালে চাওক ইমান ধুনীয়া ধুনীয়া চানা কিন্তু আহি থাকোঁতে মানে কচুগুটি দেখিলোঁ কচু অলপ লৈ আহিলোঁ আৰু এইফালে চাওকচোন এজন মানুহে এনেকৈ আহিছে মই কিন্তু বাহনীটো এনেকৈ ল'লোঁ তেওঁ কিয় দৌৰি আহিছিল জানেনে বন্ধুসকল মোৰ কেমেৰাটো দেখি তেওঁ খেনো বোলে কেমেৰাত উঠিবলৈ লাগে গতিকেলৈ অকণমান তেনেকৈ তুলি আনিলোঁ ক'ৰ মানুহ চিনি নাপাওঁ বজাৰ সমাৰ কৰি ঘৰলৈ বুলি ৰাওনা হ'লোঁ এইফালে দেখিলোঁ টিকনি বৰুৱাও লৈ আহিলোঁ সঁচাকৈ বহুতেই বেছি ভয় কৰিছিলোঁ কাৰণ লাঠিডাল লৈ যেতিয়া নহয় খেদা মাৰি আহিছিল তেওঁ কেমেৰাত উঠিবৰ কাৰণে মই ভাবিছিলোঁ মোক মাৰিবৰ কাৰণেহে আহিছে বুলি ভাবিছোঁ এতিয়া পাচলিখিনি চিনাকি কৰি দিওঁ এয়া হৈছে ৰঙালাও বন্ধাকবি হালধীয়া ফুলকবি স্কচ ঔটেঙা বিলাহী তিয়ঁহ এইফালে বেঙেনা আৰু এইখিনি হৈছে কচুগুটি এইখিনি হৈছে টিকনি বৰুৱা এই বস্তুটো কিন্তু বহুত ভাল বস্তু দেই বন্ধুসকল এতিয়া কিন্তু দোকান দিব পৰাকৈ ৰেডি হৈ গ'ল ভাবিছোঁ এইখিতে দিম বুলি এনেধৰণে কিন্তু লোকজনে বহুত ধুনীয়াকৈ চাই আছে মানে লাজ কৰিলে আৰু কি হ'ব নহয় জানো বন্ধুসকল আজিকালি দিনত লাজ কৰি একো লাভ নাই যদি আমি লাজ কৰোঁ বা মানুহে কি ক'ব বুলি অন্তৰত ভাবি থাকোঁ তেতিয়াহ'লে কিন্তু আমাৰ লাইফত একোডালেই কৰিবগৈ নোৱাৰিম কামত জানো কিবা সৰু বৰ আছে বন্ধু বান্ধৱীসকল কামত কিন্তু সৰু বৰ নাই হয় দিয়ক এনেকৈ যদি দোকান এখন দিব পৰা গ'লহেঁতেন তেতিয়া কিন্তু বহুত বেছি ভাল হ'লহেঁতেন নহয়নে মোৰ মন্দিৰ ভাগ সোনকালে মানে হৈ উঠিলেহেঁতেন কিন্তু উপায়হীন হৈ পৰিছোঁ বন্ধুসকল কিমাননো ভিডিঅ' বনাম বাৰু আমাৰ নিচিনা মানুহৰ মানে ভিডিঅ' নাচায় কাৰণ মানে ভাল ভাল মানুহৰ ভিডিঅ' চায় কেনেকৈ মানে মই মন্দিৰ ভাগ মানে বনাই মেলি লওঁ তাকে মই বহুত মানে বিমৰত পৰিছোঁ আৰু দেই যি হ'ব যি নহ'ব আৰু সদায় ভিডিঅ' পাব আপোনালোকে বাৰু দিয়ক এতিয়া চব্জিখিনি ইয়াতে মানে মই ধুম মই মানে এনেকৈ ভিতৰত নুসুমাওঁ কথাষাৰ কিন্তু সঁচাকৈ ক'লোঁ নতুন দোকান এখন দিম বুলি ভাবিছোঁ ইমান ডাঙৰ বজাৰখনৰ পৰা আহিলা কি বদলিছা এতিয়া এই বজাৰৰ বস্তু আৰু ঘৰৰ বস্তু দুটা বহুত ডিফাৰেন্স ন পাৰ্থক্য হয় নাই
ইয়াতো আছে এইজোপা পালেং শাক বুটলিছে এয়া চাওক আমাৰ ঘৰত পালেং আছে পালেং নানিলে আজি কচুগুটি আৰু পালেং শাক বহুত বেছি ভাল লাগিব সেইকাৰণে আমাৰ এওঁ ছিঙিছে আৰু আজি এওঁ মানে ৰান্ধিব আৰু আপোনালোকে ধুনীয়াকৈ চাবলৈ পাব কচুগুটি আৰু পালেং শাক খাবলৈ নাপায় বুলি কৈছে কি কৈছে আৰু চাবলৈ পাব তাকে আজি আমাৰ এওঁ আপোনালোকলৈ আগবঢ়াব চাব দেই লাইক কৰিব কিন্তু সঁচাকৈ বহুতে বিমূৰত পৰিছোঁ বন্ধু বান্ধৱীসকল আমাৰ ঘৰত থকা সৰ্পডালক বহুত বেছি কণী খাবলৈ লাগে গতিকেলৈ ভাবিছোঁ এখন দোকান দি তেনেকৈ টকা উপাৰ্জন কৰি মই কণী খুৱাম বুলি ভাবিছোঁ আজি কিন্তু পাকঘৰত নতুন ৰান্ধনি এয়া চাওক আমাৰ নতুন ৰান্ধনিয়ে ইমান ধুনীয়াকৈ কাটিছে চব্জি এয়া কি চব্জি চাই লওকচোন অকণমান ওচৰৰ পৰা সেইফালে আছে বেঙেনা এয়া আছে আলু এইফালে লাই শাক আৰু এইখিনি আছে পালেং এইখিনি ভালকৈ নাই দেখা হয়নে পালেংখিনি ভালকে ধুই লৈছো অকণমান যাতে বালি নাথাকে এতিয়া কিন্তু কচুগুটিখিনি এনেকৈ বইল কৰি গুচাবলৈ ল'লোঁ এয়া চাওকচোন কচু এনেধৰণে আপোনালোকেও বইল কৰি গুচাই ল'ব পাৰিব সৰু এটা টিপছ আপোনালোকক আজি দেখুৱালোঁ চাব দেই কেনেকুৱা হৈ আছে এইফালে সিজাইছে মাছ আৰু এইফালে চাওক একেবাৰে নদন বদন কিমান যে কি কৰি থৈছে নহয় ঠিকানা নাই নতুন ৰান্ধনিয়ে সঁচাকৈ কথাতে কয় যে কৰ্মই ধৰ্ম বুলি কিন্তু আমি ধৰ্ম কৰিবলৈ হ'লেও আমাক টকা পইচা লাগিব তেতিয়াহ'লে সেই টকা পইচানো আমি ক'ত পাম সেই টকা পইচা পাবলৈ হ'লে আমি কৰ্ম কৰিব লাগিব নহয়নে বন্ধু বান্ধৱীসকল আলু তাৰপিছত বেঙেনা পালেং শাকৰ মানে কম হ'ল অকণমান বেছি হ'ব লাগিছিলে হয়নে লগত মাছ দি দিয়া লগত কচু কেনেকুৱা হৈছে বা চাওঁ আকৌ দেখুৱাওঁ চব্জি বহুত ধুনীয়া বনাইছে দেই এয়া চাওক আমাৰ এওঁ আজি বহুত ধুনীয়া চব্জি বনালে টেষ্টি হৈছে সঁচাকৈ আজিকালি যে টকা পইচা নহ'লে একো কামেই নাই কাৰণ আজিকালি বস্তু যিহে দাম বাঢ়িছে কিন্তু কমাৰ নামেই লোৱা নাই নহয়নে বন্ধুসকল ৰুটি খাই পৰিলে দেই আমাৰ এওঁ চব্জি ৰেডি আৰু বন্ধুসকল ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব আৰু আমাৰ এওঁ আজি আপোনালোকক ৰান্ধি বাঢ়ি দেখুৱালে যদিহে আপোনালোকক বহুত ধুনীয়া ভিডিঅ' লাগে চেষ্টা কৰিম আনিবলৈ আৰু আজিলৈ ইয়াতে সামৰি থৈছোঁ ধন্যবাদ